যেতিয়া বহুত বেছিকৈ মনটো বেয়া লাগিব, তেতিয়া ঘৰৰ সৰু সদস্যসকলক নিজৰ ওচৰলৈ মাতি আনিব। সিহঁতৰ নিষ্পাপ হাঁহি, দুষ্টামি, ওলোটা-পোলোটা কথাবিলাকে আপোনাৰ মন এটা নিমিষতে ভাল কৰি দিব। মানুহে যেতিয়া আপোনাক তেওঁৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰা হয়, তেতিয়া কয় যে আপুনি সলনি হৈ গৈছে। ঘৰৰ বোৱাৰীৰ নিন্দা চৰ্চা কেতিয়াও অন্যৰ ওচৰত নকৰিব, কাৰণ আপুনি অসুস্থ হ'লে আপোনাৰ সেৱা শুশ্ৰূষা সেই বোৱাৰীজনীয়েহে কৰিব, অন্যই আহি নকৰে। আমি সকলোৱে ভাল মানুহ বিচাৰোঁ, কিন্তু নিজে ভাল হ'বলৈ নোখোজো। যিসকলে যিমান বেছি অন্যৰ দুখ বিচাৰি ফুৰে, তেওঁ সিমানেই নিজৰ দুখ দেখাৰ প্ৰতি অন্ধ থাকে। জীয়াই থকাৰ সময়কালছোৱা বহুত সৰু, কিন্তু ইয়াৰ হিচাপ বহুত দীঘলীয়া। প্ৰত্যেকৰ জীৱনত এটা কাহিনী আছে, সেইটো অতীতত ঘূৰি গৈ কেতিয়াও পৰিৱৰ্তন কৰা সম্ভৱ নহয়, কিন্তু কঠোৰ পৰিশ্ৰমৰ মাধ্যমেৰে জীৱনটো নতুন কৰি সজাই তুলিব পাৰি। সম্পৰ্ক শেষ হোৱাৰ পাছতো যিয়ে আমাক লৈ সমালোচনা বা বেয়া মন্তব্য নকৰে, তেওঁৰ লগত যোগাযোগ নাথাকিলেও তেওঁ কিন্তু শ্ৰদ্ধাৰ পাত্ৰ। কাৰোবাৰ ক্ষতি কৰি নিজকে মহান ভাবিছা নেকি? তেনেহ'লে মনত ৰাখিবা, ক্ষতি সকলোৱেই কৰিব পাৰে, কিন্তু গঢ়িবলৈ কেইজনে পাৰে। কোনোবাই তোমাক বহুত বেছি গুৰুত্ব দিলে নাভাবিবা যে মানুহজন বহুত সস্তা। আচলতে সৌভাগ্যটো তোমাৰহে। পৃথিৱীত ইমান মানুহ থকাৰ পাছতো তেওঁ তোমাক সময় আৰু গুৰুত্ব দিছে। অহাকালিৰ কাম আজি কৰিবা আৰু আজিৰ কামটো এতিয়া কৰিবা। সম্পৰ্কবিলাক শেষ হৈ যায় এই তিনিটা শব্দত: জেদ, অভিমান আৰু ইগো। সেই সম্পৰ্কবিলাকেই চিৰকাল টিকি থাকে, যিবিলাক মনৰ পৰা তৈয়াৰী হয়, প্ৰয়োজনৰ পৰা নহয়। শান্তি এটা শব্দত সৰু শব্দ, কিন্তু বহুত মূল্যৱান। ইয়াক কেতিয়াও কিনিব নোৱাৰি, আৰু ইয়াক বিচাৰিহে ল'ব লগা হয়। যদি এজন পৰাজিত মানুহে হাৰি যোৱাৰ পাছতো মুখত হাঁহি ৰাখে, তেনেহ'লে জয়ী ব্যক্তিজনে জিতাৰ আনন্দ নিমিষতে হেৰাই পেলাব। এইটোৱেই হ'ল হাঁহিৰ প্ৰকৃত শক্তি। যদি টকা উপাৰ্জন কৰা, তেতিয়া মানুহে নিজৰ পৰাই সম্পৰ্ক তৈয়াৰ কৰিব। টকা নাথাকিলে তুমি যিমানেই ভাল মনৰ মানুহ নোহোৱা কিয়, তোমাৰ লগত কোনেও সম্পৰ্ক নাৰাখিব। এইটোৱেই বাস্তৱ। বুদ্ধি আৰু কুটবুদ্ধিৰ দুয়োটাৰে মাজত প্ৰথমটো অৰ্জন কৰিবা, দ্বিতীয়টো ধৰিবলৈ শিকিবা, কিন্তু কৰিবলৈ নহয়। যিসকলে ভাবে যে টকাই সকলোবোৰ কৰিব পাৰে, সেই ব্যক্তিৰ সম্পৰ্কত এইটো সন্দেহ কৰা ভুল নহ'ব যে সেই ব্যক্তিয়ে টকাৰ বাবে সকলো কৰ্মই কৰিব পাৰিব। পকেট ভৰ্তি টকা আৰু মগজ ভৰ্তি অশিক্ষা বহুত ডাঙৰ বিপদজনক কম্বিনেশ্যন। প্ৰতিশ্ৰুতি নহয়, পৰিস্থিতিয়ে কৈ দিয়ে যে তোমাৰ কাষত কোন থাকিব আৰু কোন নাথাকিব। অসাধাৰণ নহয়, সাধাৰণ হৈ থাকিব পৰাটোহে এটা অসাধাৰণ গুণ। চিন্তাৰ প্ৰভাৱ মনৰ ওপৰত পৰে, মনৰ প্ৰভাৱ শৰীৰৰ ওপৰত পৰে, মন আৰু শৰীৰৰ প্ৰভাৱ জীৱনৰ ওপৰত পৰে। সেয়েহে চিন্তা ভাৱনা সকলো সময়তে সৎ, সুন্দৰ, পজিটিভ ৰাখিব, তেতিয়াহে সুখী থাকিব পাৰিব। সময় কেতিয়া সলনি হৈ যাব এইটো কোনেও ক'ব নোৱাৰে। কয়লাও সময়ৰ লগত সলনি হৈ শিললৈ ৰূপান্তৰিত হয়। সেয়েহে জীৱনত কেতিয়াও কাকোৱে উপহাস কৰা উচিত নহয়। মানুহে বিচাৰিলে যদি সকলোবোৰ পাই গ'ল হয়, তেতিয়া কোনো অপেক্ষাৰ মূল্যই নাথাকিলে হয়, আৰু মানুহে বিচাৰিলেই পাহৰি যাব পাৰিলে হয়, তেনেহ'লে স্মৃতিৰ কোনো মূল্য নাথাকিলে হয়। এজন সুন্দৰ ব্যক্তিত্ববান মানুহৰ
কেতিয়াও সন্মান আৰু ভালপোৱাৰ অভাৱ নহয়। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।